এটা গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ বাবে সেই পৰীক্ষাটোৱে তেওঁলোকে ভালদৰে সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে, যাৰ কাৰণে এনেকুৱা এজন মহান ব্যক্তিয়ে আজি আমৰণ অনশনত বহি প্ৰায় 3 সপ্তাহ হৈ গ'ল তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে। কি চাই আছে দেশৰ সৰ্বসাধাৰণ মানুহে? এই ব্যক্তিজনৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, কাৰণ তেখেতে যুঁজিছে আমাৰ বাবে, যুৱ প্ৰজন্মৰ বাবে, আৰু আমাৰ প্ৰতিজন মানুহৰে এইটো নৈতিক দায়িত্ব যে তেখেতৰ এই যুদ্ধখনত, তেখেতৰ এই গণতান্ত্ৰিক আন্দোলনত আমাৰ সমৰ্থন থাকিব লাগে, যুৱ প্ৰজন্মৰ সমৰ্থন থাকিব লাগে। তেতিয়াহে কৰবাত নহয় কৰবাত আমাৰ কাৰণে, আমাৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে, আহি থাকিবলগীয়া চামৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে এই যুঁজ দিয়া মানুহজনৰ এই আজি যে ত্যাগ, এই ত্যাগ কবাত নহয় কবাত সফল হ'ব বুলি আমি ক'বলৈ খুজিছো। জয় আই অসম। আমি সকলোৱে জানো আমাৰ যি ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ফুফুলা স্বৰূপটো উদঙাই দিয়া, যি এই শেহতীয়াভাৱে নীট পৰীক্ষা অনুষ্ঠিত হ'ল, সেই নীট পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ফাদিল হোৱাৰ পিছত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সোনম ৱাংচুক ডাঙৰীয়াই আজি প্ৰায় 3 সপ্তাহ ধৰি নতুন দিল্লীত আমৰণ অনশন কৰি আছে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে। তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা চামৰ বাবে, তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা যুৱক যুৱতীৰ বাবে, উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেখেতে কোনো নিজৰ কাৰণে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেখেতে প্ৰতিবাদ কৰা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে, এই কেন্দ্ৰীয় চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়। আমাৰ স্পষ্ট কথা যে সোনম ৱাংচুক ডাঙৰীয়াৰ দৰে ব্যক্তি আমাৰ ভাৰতত জন্মগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে সৌভাগ্যৰ কথা। তেখেতৰ যি অৰিহণা, তেখেতৰ যি অৱদান, সেই কথা আৰু নতুনকে ক'বলগীয়া নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়। আজি 3 সপ্তাহ হৈ গ'ল প্ৰায় এই মহান মানুহজনে আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ উঠি অহা চামৰ বাবে তেখেতে আমৰণ অনশন কৰি আছে। তেখেতৰ স্বাস্থ্যৰ এতিয়া সাংঘাতিক অৱনতি ঘটিছে। আমি এই মানুহজনক আজি এই সময়ত যদি হেৰাই দিওঁ, এনেকুৱা মানুহ আমি দুনাই ভাৰতবৰ্ষই পামনে? এনেকুৱা মানুহ যিয়ে আমাক ভাৰতবৰ্ষক কিমান অৱদান দি দিছে, কিমান অৰিহণা দি থৈ গৈছে, এনেকুৱা মানুহ এজনক এনেকে হেৰাই যাবলৈ দিয়া নহব। আমাৰ স্পষ্ট কথা, কেন্দ্ৰীয় চৰকাৰে যিসমূহ ঢাল ঢোল বিলাক বজাই যে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে, ক'ত ব্যৱস্থা লৈছে? আজি এটা গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ বাবে, সেই পৰীক্ষাটোৱে তেওঁলোকে ভালদৰে সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে, যাৰ কাৰণে এনেকুৱা এজন মহান ব্যক্তিয়ে আজি আমৰণ অনশনত বহি প্ৰায় 3 সপ্তাহ হৈ গ'ল তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে। কি চাই আছে দেশৰ সৰ্বসাধাৰণ মানুহে? এই ব্যক্তিজনৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, কাৰণ তেখেতে যুঁজিছে আমাৰ বাবে, যুৱ প্ৰজন্মৰ বাবে, আৰু আমাৰ প্ৰতিজন মানুহৰে এইটো নৈতিক দায়িত্ব যে তেখেতৰ এই যুদ্ধখনত, তেখেতৰ এই গণতান্ত্ৰিক আন্দোলনত আমাৰ সমৰ্থন থাকিব লাগে, যুৱ প্ৰজন্মৰ সমৰ্থন থাকিব লাগে। তেতিয়াহে কৰবাত নহয় কৰবাত আমাৰ কাৰণে, আমাৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে, আহি থাকিবলগীয়া চামৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে এই যুঁজ দিয়া মানুহজনৰ এই আজি যে ত্যাগ, এই ত্যাগ কবাত নহয় কবাত সফল হ'ব বুলি আমি ক'বলৈ খুজিছো।